এই দোস্ত বলক আজি এটা ভিডিঅ' আৰম্ভ কৰোঁ। নৌতাৰা চৌতাৰা বিল বুলি কোৱা হয়, এইখিনি ধূপধাৰা গৰজটকা উলুবাৰী বুলি কোৱা হয়। বিলখিনি আপোনালোকে চাই থাকক কেনেকুৱা ধৰণৰ বিল, আৰু এই বিলৰ মাজত কেনেকুৱাকৈ ঘৰ বান্ধি আছে এইগিলা বাৰু আপোনালোকক দেখাম। আপোনালোকে বাৰু চাই থাকক। আৰু এইখিনিত মাছ মৰা মানুহো আছে, মই বাৰু মাছ মৰা মানুহো আপোনালোকক দেখাম। চাই থাকক বৰ্তমান ভিডিঅ'টো। আৰু কেনেকুৱা পানীৰ পাৰে পাৰে মই যাই আছোঁ। এইটো আছিল চৰকাৰী ৰাস্তা। বৰ্তমান বাৰু এইগিলা ৰাস্তাৰ কোনো মানে চৰকাৰৰ ফালে ৰাস্তা ভাল কৰা নাই। চাওক কেনেকুৱা ভাঙা ফুটা ৰাস্তা দি মানুহ অহা যোৱা কৰে। আৰু কিছুমানে হয়তো চিনি পাব পাৰে এই ৰাস্তা দি ডাইৰেক্ট যাব পৰা যায় নগৰপাৰা বুলি ঠাই আছে, সেইখিনি ঠাইত যাব পৰা যায়। কিন্তু বৰ্তমান চৰকাৰৰ কোনো ফালৰ পৰা ৰাস্তাটোৰ কোনো কি নাই, ব্যৱস্থা লোৱা নাই। সেইবাবে চাওক ৰাস্তাটো কেনেকুৱা ভাঙা। আৰু ইফালে হ'ল মেইন বিলত বৰ্তমান বাৰু মই যাব পৰা নাই, কাৰণ বৰ্তমান কোনো নাও নাই। সকলো মাছ মাৰোৱা গৈছে মাছ মাৰিবলৈ। এটা নাও বাৰু ছাইডত আছে, বেলেগৰ নাও সেইটো বাৰু আৰু দিয়ে না নেদে সেইটো হ'ল ডাঙৰ সমস্যা। মই যাক ফোন কৰি আহিছিলোঁ তেওঁ বাৰু বৰ্তমান নাই বোলে, ক'ৰবাত গৈছে। আৰু যিজন মানুহে মাছ মাৰি আছে তাৰ লগতো কোনো নাও নাই, সেইবাবে বাৰু বৰ্তমান মই যাব পৰা অৱস্থাত নাই। আপোনালোকক দেখাম বাৰু। আৰু কেনেকুৱা ধৰণৰ ছিষ্টেমৰ মাছ মাৰে সেইগিলা বাৰু আপোনালোকক দেখাম। এইটো চাওক, এইটো দিও বোলে মাছ মাৰে কিবা জাল লগাই পেলাই। আপোনালোকে যদি জানে মোক কমেণ্ট কৰি ক'ব। এইটো চাওক কেনেকুৱা বাঁহৰ কামিৰ বাঁহে বান্ধি পেলাই এইটো দি বোলে ডাঙৰ ডাঙৰ মাছো পায়। আৰু ইয়াত চাওক মাছখিনিও থৈ দিয়া বস্তু যোগাৰখিনি মানে থৈয়ে গৈছে। আৰু মানুহটো যেতিয়া পানী বেছি হয় তেতিয়া কি কৰে জানেনে? সেইটো বাৰু বস্তু মই আপোনালোকক দেখি আছোঁ, আপোনালোকে চাই থাকক। এই বাঁহৰ যে চাব এটা চাঙৰ দৰে বনাইছে, এইটো চাওক সেই চাঙত উঠি পেলাই বোলে মাছ মাৰে। কেনেকুৱা ইণ্টাৰেষ্ট তেতিয়াহ'লে যেতিয়া মাছ মাৰি থাকে। আপোনালোকক সেইটোও বাৰু মই দেখাম কেনেকুৱা ছিষ্টেমৰ মাছ মাৰে। আৰু এই চাওক এইগিলা মানে এইখিনি কিবা জান বুলি কয় নেকি, সেই জানৰ পাৰে পাৰে চাওক গৰু লৈ যাই আছে কেনেকুৱা ছিষ্টেমত। গৰুগিলা সাঁতুৰি যাই আছে। মই ভাবিছিলোঁ বোলে মই অলপমান গাঁৱত হওঁ, কিন্তু গাঁৱতো ধুব নোৱাৰিলোঁ, যিহেতু মোৰ অলপমান মানে অসুবিধা চলি আছে। অসুবিধা মানে মোৰ অলপমান বেমাৰ। আৰু ইয়াৰে পিছত মই আপোনালোকক দেখাম যে এইখিনি ৰাস্তা দি বাৰু গাড়ী চাৰিও আহে। এই গাড়ীগিলা কেনেকুৱাকৈ পাৰ কৰে ভাবি চাওকচোন, কেনেকুৱা ৰাস্তা এইগিলা একবাৰ ভাবি চাওক। এইগিলা ৰাস্তা দি যদি কাৰোবাই বলৰো চলৰো লৈ আহে নহয়, যাবতো নোৱাৰিবই। ফৰিল হ'লেও যাব নোৱাৰিব। আৰু কিয় যাব নোৱাৰিব আপোনালোকে চাই থাকিলে গম পাব। আৰু এইখিনিত এই মাছ মাৰোৱাটোক মই সুধিম বাৰু কেনেকুৱা ছিষ্টেমৰ এইগিলাত মাছ মাৰে, কি নাম সেইটোও সুধিম। এইগিলাতে কি কৰে? এইগিলাতে মাছ মাৰে। এইগিলা ক'ত থৈ দিয়ে? পানীৰ তলত নেকি? এইগিলা কেনেকে, তাৰমানে এইটোৰ নাম কি? কি নাম ক'ল? কিবা দাৰ্কি বোলে, আপোনালোকে যাই থাকক। আৰু এইগিলা কেইটামান আছে আপোনাৰ? আপোনাৰ 20টা আছে। এইগিলাৰ মাছ মানে কেনেকে সোমায়? এই যে চাইডেদি মানে সোমাই যায়, পিছত মাছখিনি ওলোৱাৰ চিষ্টেম সেইটো দি মানে দিলি ওলাই আহে মাছখিনি। এনে কিমান মান মাছ পায় এটাকে দাৰ্কিত? কেই কিলো মান হ'ব? 5 কিলো মান হ'ব নেকি। এটা দাৰ্কিত যদি আপুনি 5 কিলো মাছ পায়, ভাবি চাওকচোন দিনটোত কিমান মাছ পাব। বাপৰে বাপ, ইমান মাছ। আৰু এইবিলাক ৰাস্তা দি যে গাড়ী যাব, কেনেকুৱাকৈ গাড়ী যাব এবাৰ ভাবি চাওকচোন। চাওক এইখিনিদি মানুহ বৰ্তমান নাৱেদিহে পাৰ হৈ আছে। এইটো নাৱেদি বাৰু বৰ্তমান কোনোতে অলপ ভাড়া নামাৰে, যাৰ খালি মানুহখিনিকহে পাৰ কৰে। এইগিলাদি ভিডিঅ' বনোৱা নাও নহয়, ভাবিব পাৰে যে নাও আছে তথাপিও বিলত বোলে যাই ভিডিঅ' বনাব পৰা নাই। এইগিলা ৰাস্তাতে কেনেকুৱাকৈ গাড়ী আনিব একবাৰ ভাবি চাওকচোন। কেনেকুৱা বোকা। মই বাৰু বোকাখিনি পাৰ হৈ যায়ও আপোনালোকক দেখাম। সিফালে আৰু কি আছে আপোনালোকে চাই থাকক। আৰু ঘৰগিলা কেনেকুৱা চিষ্টেমত ৰাখিছে সেইটোও বাৰু দেখাম। আপোনালোকে চাই থাকক কেনেকুৱা বোকা হৈ আছে। এইগিলা চাওক কালভাৰ চালভাৰ পৰি চৰি একেবাৰে গুড়া উঠি গৈছে। এইটো আছিলে জানৰ, যিটো জান বুলি কৈছিলোঁ, জানৰে মানে কালভাৰ দিয়া আছিল। আপোনালোকে চাই থাকক কেনেকুৱা ফাটি চিঙি একেবাৰে গুড়া। আপুনি যদি গাড়ী লৈ আহে এইখিনিত যিকোনো গাড়ীটো পাৰ কৰিব নোৱাৰিব।
তাৰ বাদে আপুনি ধৰক ইফালৰ পৰা আনিল ইফালে এটা গাড়া আৰু বাইক লৈয়ে আহিল আপুনি ধৰি লওক বাইকখন অনাৰ পিছত বাইকখন কেনেকৈ পাৰ কৰিব বাইকখন পাৰ কৰাতে আপোনাৰ অলপ হ'লেও অসুবিধা হ'ব আৰু অসুবিধা একচুৱেলি হ'ব এইখিনিত আপোনাৰ যিটো বাইকৰ ইঞ্জিন হয়তো ইঞ্জিনখন লাগিও যাব পাৰে কোনো গেৰাণ্টি নাই ইয়াত আৰু এইফালে চাব পথাৰৰ মাজতে কেনেকুৱাকৈ পানীখিনিত অলপমান আছে পানী আৰু এই চাওক ঘৰটো মই বাৰু অলপ জুম কৰি দেখাই দিছোঁ পানীখিনিৰ মাজতে কেনেকুৱা পথাৰৰ মাজত ঘৰখিনি বান্ধি ৰাখিছে ভাবি চাওকচোন একবাৰ এই খালবিলাকত যদি কিবাকৈ চলিবলৈ পৰি যায় নহয় একেবাৰে শেষ আজিলৈকে ভিডিঅ'টো